মই বৰ্তমান উপস্থিত হৈ আছো শিৱসাগৰ জিলাৰ বকতাৰ যি ননাথ গাঁও বুলি ক'ব লাগিব। এই ননাথ গাঁৱৰ এজন ব্যক্তি যেহেতু মোহন শইকীয়া। মোহন শইকীয়া আচলতে প্ৰকৃততে এজন ব্যক্তি, যি ব্যক্তিগৰাকীয়ে আজি বহু বছৰ ধৰি তেখেতে যি বাঁহ শিল্পৰ লগত তেখেতে নিজৰ জীৱনটো যেন সম্পূৰ্ণ তেখেতে অতিবাহিত কৰিছে বুলি ক'ব লাগিব। তেখেতৰ গৃহত যিহেতু আমি আহি উপস্থিত হৈছো এই ননাথ গাঁৱত, তেখেতৰ গৃহত উপস্থিত আমি দেখা পাইছো যে বিভিন্ন ধৰণৰ যি আচবাব আছে বা তেখেতৰ যি সংৰক্ষণ প্ৰায় 200-300 বছৰ পুৰণি যিসমূহ পুথি পাজি আছে। মই সম্পূৰ্ণ দৃশ্য দেখাবলৈ কৈছো, মোৰ সহযোগী প্ৰথমতে দেখাবলৈ কৈছো যে কি মোহন শইকীয়াৰ আমি যিহেতু বাসগৃহৰ ভিতৰত আমি উপস্থিত হৈছো। তেখেতৰ এটা সংগ্ৰহালয় বুলি ক'ব লাগিব। এই সংগ্ৰহালয়ত দেখা পাব গীতা ভাগৱতৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ যিসমূহ পুথি পাজি আছে। আনকি মই এটা কথা ক'ব বিচাৰিম যে কি 200 বছৰ পুৰণি যি সাঁচি পাতৰ পুথিও যেন তেখেতে সংৰক্ষণ কৰি ৰাখিছে বুলি ক'ব লাগিব। তেখেত যিহেতু কৰ্মত ব্যস্ত হৈ আছে, মই তেখেতক বৰ্তমান সময়ত আমনি নকৰো। যদি মোৰ সহযোগী যদি দেখায়, যদি এইফালে দেখায়, ইয়াত যদি সাঁচি পাতৰ পুথি ইয়াত যদি দেখা পাইছে 200 বছৰ পুৰণি সাঁচি পাতৰ পুথি তেখেতে সংৰক্ষণ কৰি ৰাখিছে বুলি ক'ব লাগিব। আৰু এটা কথা স্পষ্টকৈ আমি ক'ব বিচাৰিম যে কি তেখেতে সম্পূৰ্ণ বাঁহত, যিহেতু বাঁহৰ যিসমূহ সামগ্ৰী তেখেতে ইয়াতে নিৰ্মাণ কৰি এনেধৰণে এইসমূহ দেখা পাইছে যে মোৰ সহযোগে দেখাই আছে যে কি এনেধৰণে তেখেতে যিসমূহ তেখেতৰ যি অভিপ্ৰায় আছে বা তেখেতৰ যি পৰিকল্পনা আছে তেখেতে ইয়াতে লিপিবদ্ধ কৰি ৰাখিছে বুলি ক'ব লাগিব। মই সম্পূৰ্ণ দৃশ্য দেখাই যাবলৈ চেষ্টা কৰিছো। ইয়াত অকল কেৱল সেয়াই নহয়, শ্ৰীমন্ত শ্ৰী শ্ৰী শংকৰদেৱ ৰচিত কীৰ্তন নামঘোষা কিয়দংশও ইয়াত যেন এই যি মোহন শইকীয়াই ইয়াত লিপিবদ্ধ কৰি ৰাখিছে। ইয়াত দেখা পাইছে সম্পূৰ্ণ দৃশ্য আমি আসাম টকছে দেখাবলৈ চেষ্টা কৰিছো। আৰু এয়াই নহয়, সম্পূৰ্ণ শেষ হোৱা নাই। আহোম সাহিত্য আৰু দৰ্শন দেখা পাইছে। ইয়াত তেখেতে এনেধৰণে বাঁহত, যিহেতু বাঁহৰ যিসমূহ সামগ্ৰী ব্যৱহাৰ কৰি তেখেতে এনেধৰণে ইয়াতে যেন কিতাপৰ দৰে তেখেতে যেন ইয়াত লিপিবদ্ধ কৰিবলৈ চেষ্টা কৰিছে বা লিপিবদ্ধ কৰিছে বুলি মোক ক'ব লাগিব। বকতাত যেন প্ৰত্যেকজন ব্যক্তিৰ যেন দৃষ্টি আকৰ্ষণ কৰিছে বুলি ক'ব লাগিব। মোহন ডাঙৰীয়া যিহেতু মোৰ লগত আছে, মোহন ডাঙৰীয়াক মই কিছুমান কথা সুধিব বিচাৰিম। বাঁহৰ যিসমূহ শিল্প তাতে আপুনি কিছুমান কাম কৰিছে। ইয়াত দেখা পাইছে আপুনি সাঁচি পাতৰ পুথি ইয়াত ৰখাই থৈছে। কিমান বছৰ পুৰণি আৰু কেনেধৰণে সংগ্ৰহ কৰিবলৈ আপুনি সক্ষম হৈছে? অনুমানিক প্ৰায় 200 বছৰ বা 300 বছৰ হ'ব পাৰে। 300 বছৰ হ'ব পাৰে। গুৱাহাটীৰ আৰ্কিটেক্ট ডিপাৰ্টমেণ্টৰ মানুহ আহিছিলে, চাইছে তেখেতলোকে এইবিলাক ভালকে ৰাখিবলৈ কৈছে। মোৰ এনেকুৱা পুথি আছে 4খন আছে সাঁচি পাতৰ পুথি। এখন হ'ল মজলীয়া, আখৰ বৰ ধুনীয়া, এয়া ৰাইজে চাই। আৰু বাকী ইয়াত এখন আছে, এখন বুলি কৈছে। হয়, আপুনি দেখাই যাওকচোন। আমি আসাম টকছৰ দৰ্শকসকলক সমগ্ৰ অসমবাসী আমি দেখাবলৈ চেষ্টা কৰি আছো। যিহেতু আপুনি আৰু আছে, কি আছে ইয়াত কি আছে? এখন একেবাৰে সৰু সাঁচি পাতৰ পুথি। হয়, যে দেখা পাইছে এনেধৰণৰ সৰু সৰু পুথি, যিহেতু লুপ্তপ্ৰায় বুলি ক'ব লাগিব। কিন্তু মোহন শইকীয়া নামৰ এই ব্যক্তিগৰাকীয়ে বৰ্তমান সময়ত যেন সাঁচি ৰাখিছে। কি ক'ব, এই লুপ্তপ্ৰায় সামগ্ৰীসমূহ আপুনি সাঁচি ৰাখিছে। আজি আমি আসাম টকছ আহিছো, আমি দেখা পাইছো, সমগ্ৰ অসমবাসী দেখাব চেষ্টা কৰিছো। এটা ভাল খবৰ বুলি ক'ব লাগিব। কি ক'ব এই মুহূৰ্তত? মই এইখিনি সংৰক্ষণ কৰিবলৈ মন গ'ল। আৰু বাকী আৰু বহু বস্তু সংৰক্ষণ কৰা হৈছে। আৰু এই বস্তুখিনি ডাঙৰ কথা মানে কি, আমাৰ অন্ধবিশ্বাস আছে। ইয়াৰে এইটো অঞ্চলৰে এজন ব্যক্তিয়ে এইখিনি পুৰণি বস্তু আছে, গতিকে বোলে ৰাতি হলে বোলে টক মাত দিয়ে, বাজে আৰু কিবা ধৰণৰ অসমীয়া সংখ্যা মই নকৰো এইবিলাক। গতিকে মই কলো যে এইবোৰ যি হয় যি নহয় হ'ব, নদীত উটুৱাই দিবগে নালাগে, তেওঁলোকে নদীত উটুৱাই দিবলৈ বুলি ভাবিছিলে। মই এটা অৰিহণা দিলো, ভাল অৰিহণা এটা দিলো, এখন গামোচা দিছো, চেলেং কাপোৰ দি সন্মানে মই আনিছো। মোৰ যদি কিবা হয় মোৰে হওক, তোমালোক বাচি যোৱা, কিন্তু ইমান কষ্ট উটুৱাই দিব নালাগে। চিন্তা কৰিছিলে আপোনাৰ মানিব লাগিব। কিন্তু এতিয়া কথাটো মই আপোনাৰ পৰা শেষত এটা কথা সুধিব বিচাৰিম। যিহেতু আপুনি ইমান এটা সুন্দৰভাৱে ইয়াত যিহেতু সংগ্ৰহালয় বনাইছে, আপুনি কিমান বছৰৰ পৰা এই কৰ্মৰ লগত জড়িত আৰু কি ক'ব এই মুহূৰ্তত? আৰু মই জন্মসূত্ৰে আমি এই বকতা অঞ্চলটোত আমি দেখি আহিছো বাঁহৰ এই কাম কাজবোৰ। আৰু মই যে ডাঙৰ দীঘল হৈছিলো, তাতো মই বাঁহৰ কামেই প্ৰথম উপজি দেখিছো। তেতিয়াৰ পৰা আমি বাঁহৰ লগত এক প্ৰকাৰ পৰিচয়, আৰু আমি ডাঙৰ হৈ আহি আছো, বাঁহৰ কাম কৰি আছো। কিন্তু পৰম্পৰাগতভাৱে যিবিলাক জাপি, চালনী, ডলা, খৰাহী বা অন্যান্য বস্তু অঞ্চলটোত বনাই, সেই বস্তুবিলাক বনাব জানো বা শিকিলো। তাৰ পাছলৈ আজি মই প্ৰায় 90 চন মানৰ পৰা
প্ৰায় 90 চনৰ পৰা মই বাঁহৰ কামত মন যোৱাকে কৰিছিলো। এতিয়া আমি আপোনাৰ যিটো সংগ্ৰহালয় তাত আমি আহিছো, আমি বিশেষতে গম পাই দেখা পাইছো যে বিভিন্ন আপোনাৰ যিসমূহ কিতাপ আছে আপুনি বাঁহেৰে নিৰ্মাণ কৰিছে, তেনে ক্ষেত্ৰত আপোনাৰ মনলৈ কেনেকে আহিলে যে বাঁহেৰে যে এনেকে বনাব লাগে? মন গ'ল মানে কি, মই সম্পূৰ্ণ অকলশৰীয়া এটা মানুহ বুলি ক'ব লাগিব, ব্যক্তিগত অনুভৱৰ পৰা। মোৰ দেউতা মোৰ জন্ম হোৱাৰ আগতে ঢুকাল, আৰু প্ৰায় এবছৰৰ পাছত মোৰ মাও হেৰাবলগীয়া হ'ল। যাৰ কাৰণে মই মানুহটো অকলশৰীয়া হ'লো। মই লোকৰ ঘৰত জন্ম হোৱা, লোকৰ ঘৰত ডাঙৰ দীঘল হোৱা, বহুত কষ্টৰে পঢ়া শুনা কৰিব লগা হৈছিল। বহুত পঢ়া মানুহ নহয় মই, আৰু মই কিন্তু যিখন পঢ়িছিলো প্ৰাথমিক বিদ্যালয়ৰ পৰা হাইস্কুললৈকে মই এটা মেধা ছাত্ৰ আছিলো। সেই মেধা ছাত্ৰৰ যিটো দক্ষ চিন্তা মই পৰৱৰ্তী সময়ত প্ৰতিফলিত কৰিব নোৱাৰিলো, বা মোৰ যিটো জীৱনলৈ অসুবিধা আহিলে, বিভিন্ন সমস্যা আহিলে, মই শিশু শ্ৰমিক হৈ দিন কটাব লগা হ'ল। শেষত মই যেতিয়া ডাঙৰ দীঘল হৈ পঢ়া শুনা যি পাৰিলো কৰিলো, আৰু বিয়া বাৰু কৰিলো। পুৰণি সেই কথাখিনিক আকৌ অকনমান কিবা প্ৰকাৰে দেখাবলৈ মন গ'ল। মন যোৱাৰ কাৰণে মই এই অঞ্চলৰ মানুহে বাঁহৰ কাম কৰে, আৰু বাঁহৰ কাম কৰা কামখিনিতো মানে এইটো পৰম্পৰাগত আছিলে। এই পৰম্পৰাগত কামখিনিক মই অকনমান আধুনিক আৰ্হিৰে বিশ্বায়নৰ দিশলৈ লৈ যাব পাৰো নেকি, সেইটো মই এটা এক্সপেৰিমেণ্ট, মানে ঠিক গৱেষণাৰ দৰে কাম কৰিলো। আপোনাৰ যিটো এক্সপেৰিমেণ্ট, যিটো আপুনি কৰিলে, এক্সপেৰিমেণ্টত আপোনাৰ কেনেকুৱা পাইছে? ভাল লাগিলে। প্ৰথম মই বনাওঁতে মই এটা চুটকেছ বনাইছিলো। সেই চুটকেছটো মানুহ চাবলৈ আহিছিলে। তাৰপিছত জাপি বনাইছিলো, ডাঙৰ জাপি এটা, সেইটো বিভিন্ন ঠাইলৈ নিয়ে। আমি আহিছিলে ন, আসাম টক্স আহিছিলে এবাৰ, তাৰপিছতে অন্যান্য সোফা, ডিভান, ডাইনিং এইবিলাকো বনাবলৈ চালো। কলম, ফণি, মোবাইল কেছৰ পৰা আদি কৰি চেণ্ডেল, জোতা তেনেকুৱাও বনাইছিলো। আৰু বহুত ধৰণৰ ভাল লাগে, কাম কৰি ভাল লাগে। মই আপোনাৰ পৰা একেবাৰে শেষত এটা কথা সুধিম, 120 বছৰ পুৰণি এটা বাঁহৰ ইয়াত জপা আছে, এই বস্তুটো কি আচলতে? এইটো যেতিয়া মানুহৰ এই লো বা আন ধাতুৰে নিৰ্মিত বাকচ জাতীয় এইবিলাক যিটো ওলোৱা নাছিল, যদি ক'ৰবাত ওলাইছিল এইটো অঞ্চলত বা আমাৰ গাঁও অঞ্চলত নাছিল, তেতিয়া মানুহে তেতিয়া মানে মানুহৰ ঘৰত জপা বহুত থাকে, জপা কাপোৰবোৰ তাতে ভৰাই থয়। আৰু এই জপাটো ইমান ধুনীয়া হৈ আছে। আৰু আছিল এনেকুৱা এটা জপা, সেইটো কাজিৰঙালৈ এজন তাৰ এনেকুৱা ধৰণৰ মিউজিয়াম মানুহে থকাকে কিবা আছে, তেওঁ মোক জোৰ কৰি পেলাই লৈ যোৱা এটা নিলো আৰু মই। বাকী এনেকুৱা জপা তেতিয়া বহুত মানুহৰ ঘৰত আছিলে, কিন্তু আজিকালি নাই। কৰ্মই হ'ল আমাৰ ধৰ্ম, আৰু কৰ্ম সংস্কৃতি হ'ল আমাৰ জীৱনৰ শ্ৰেষ্ঠ সংস্কৃতি। আৰু কৰ্ম নকৰিলে আমাৰ ক'তো অৰ্থ উপাৰ্জন নহব। গতিকে মোৰ যদি অধিক টকা পইচা থাকিলহেঁতেন, বা ধনী কোনোবা এখন দেশ বা কোনোবা ব্যক্তিৰ ঘৰত জন্ম হলোহেঁতেন, তেতিয়া মই হয়তো উন্নত কাৰিকৰী প্ৰযুক্তিৰে কিবা এটা উদ্যোগ কৰিলোহেঁতেন। কিন্তু তাকে কৰিব নোৱাৰি মোৰ অতি একেবাৰে কম মূল্যতে পোৱা বা বিনামূল্যে পোৱা বাঁহৰ এই সামগ্ৰীবিলাককে পেলনীয়া বস্তুবোৰ গোটাই লৈ মই এটা সম্পদ তৈয়াৰ কৰি মানুহৰ মাজত প্ৰচাৰ কৰি ইও যাতে মানুহৰ জীৱিকা হওক।